আজি আমি আলোচনা কৰিম ক্লাছ 9 মেথছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে 0.6 বাৰক পি বাই কিউ আৰ ভগ্নাংশত প্ৰকাশ কৰা। এই টপিকত এটা প্ৰশ্ন আহিবই। মই দুটা নিয়মত কৰাই দিম যে যদি আমাৰ 2 বা 3 মাৰ্কত আহে তেতিয়া আমি কেনেকৈ কৰিব লাগে, আৰু যদি MCQত আহে তেতিয়া আমি কেনেকৈ আমি উত্তৰটো সোনকালে উলিয়াব পাৰি, মই দুটা নিয়মত শিকাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি ভালকৈ চাই যোৱা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, ভালকৈ মন দিবা। তো আমি আৰম্ভ কৰোঁ অংকটো। তো আমাৰ আছিল কিমান 0.6 বাৰ। প্ৰথম আমি বুজিব লাগিব যে এই বাৰটোৱে কি বুজায়। যে আমি দেখিছোঁ যে এটা অংকৰ ওপৰত এই বাৰটো আছে। এই বাৰটোৰ অৰ্থ এইটোৱেই যে এই বাৰটো যিটো অংকৰ ওপৰত থাকিব তাক আমি বহুবাৰ অসংখ্যবাৰ লিখিব পাৰিম। অৰ্থাৎ মই এইটোক 0.6666 যিমান ইচ্ছা আমি সিমান বাৰ লিখিব পাৰিম। গতিকে আমি অংকটো আৰম্ভণি হ'ব এনেকৈ চোৱা। প্ৰথমে আমি ধৰিব লাগিব যে ধৰোঁ x ইজ ইকুৱেল টু, আমি এক্সটো ধৰি লৈছোঁ। কেনেকৈ হ'ব 0.6 বাৰৰ অৰ্থ কি যে আমি 0.6টোক আমি আমাৰ ইচ্ছামতে আমি লিখিব পাৰিম। দুবাৰ লিখোঁ, তিনিবাৰ লিখোঁ, লিখি আমি ডট ডট দিব লাগিব। মানে ইয়াৰ অৰ্থ যে ইটো শেষ হোৱা নাই, এইটো আৰু সি অসীমলৈ যাব। যে আমি 3বাৰ লিখোঁ, 4বাৰ লিখোঁ, এইটো আমাৰ ইচ্ছা। মানে এইটোৱে বুজিম যে 6 আমাৰ শেষ হোৱা নাই। যদি আগলৈ আৰু 6 আমাক লাগে তে আমি 6 আমি লিখিব পাৰিম। তো এইটো আমি ৰাখি দিওঁ সমীকৰণ 1। এইটো প্ৰথম কাম আমাৰ এইটো। যিটো অংকৰ ওপৰত এই বাৰটো থাকিব তাক আমি অসংখ্য বাৰ লিখিব পাৰিম। এইটো হৈছে প্ৰথম নিয়ম, আৰু আমি এক্সটো ধৰি ল'ব লাগিব। দ্বিতীয়তে আমি কি কৰিব লাগিব, আমি চাব লাগিব যে এই বাৰটো কেইটা অংকৰ ওপৰত আছে। যদি বাৰটো এটা অংকৰ ওপৰত আছে তে আমি দুয়োফালে 10ৰে পূৰণ কৰিব লাগিব, এইটো নিয়ম হয়। যদি বাৰটো যদি দুটা অংকৰ ওপৰত থকাহেঁতেন তে দুয়োফালে 100ৰে পূৰণ কৰিম। যদি 3টা অংকৰ ওপৰত থকাহেঁতেন তে দুয়োফালে 1000 দি পূৰণ কৰিম। অৰ্থাৎ এটা অংক যদি থাকে তে 10, মনত ৰাখিবা। দুটা অংক হ'লে 100, 3টা অংক হ'লে 1000। মানে অংক যিমান হ'ব শূন্য সিমানটা বাঢ়ি যাব। যদি যিহেতু এটা অংক গতিকে 1ৰ লগত এটা শূন্য 10। দুটা যদি এই বাৰটো দুটা অংকৰ ওপৰত থকাহেঁতেন তেতিয়া 100, মানে 1ৰ লগত দুটা শূন্য। এতিয়া আমি নেক্সট কি কৰিম, যিহেতু আমাৰ এটা অংকৰ ওপৰত বাৰটো আছে তো আমি কিহেৰে পূৰণ কৰিব লাগিব, দুয়োফালে 10ৰে। মনত ৰাখিবা নিয়মবিলাক। তো আমি কি কৰিম, এইটো সমান চিন, এইটো আমাৰ বাওঁফাল, এইটোক আমি সোঁফাল বুলি ক'ম। তো আমি বাওঁফালেও আমি 10ৰে পূৰণ কৰিব লাগিব, সোঁফালেও 10ৰে পূৰণ কৰিব লাগিব। আৰু কাৰণটো কি, কাৰণ আমাৰ এই বাৰটো এটা ডিজিটৰ ওপৰত আছে, অৰ্থাৎ এটা অংকৰ ওপৰত আছে। তো আমি পূৰণ কৰোঁ 10 × x সমান 10 × 0.666 ডট ডট ডট। মানে 6 আমি আৰু পাম যে 3টাই এইটো নহয়, আমি 4টা লিখিব পাৰিম, 5টা লিখিব পাৰিম, মানে আমি অসীম হৈ আছে। তাৰ পিছৰ শাৰী দুটাৰে বুজি আছোঁ। তাৰপিছত আমি কি কৰিম চোৱা, এই দুটা পূৰণ কৰিম। 10ৰ লগত যদি আমি x পূৰণ কৰোঁ তে আমাৰ কিমান হ'ব, এইটো আমি জানো যে 10x হ'ব। কাৰণ 2ৰ লগত x পূৰণ কৰিলে যদি 2x হয় তো 10ৰ লগত x পূৰণ কৰিলে 10x হ'ব। তাৰপিছত এতিয়া 10ৰ লগত যদি আমি এইটো পূৰণ কৰোঁ কিমান হ'ব, 10ৰ লগত যদি আমি 0.666ক পূৰণ কৰোঁ কি হ'ব, এইটো মন কৰিবা। এইটো আমি ইয়াত ছাইডত পূৰণ কৰি চাব পাৰোঁ, পূৰণ কৰি অলপ আমাৰ টাইম গুচি যাব। আৰু আমি সদায় অংকত আমি শ্বৰ্টকাট এপ্লাই কৰিব লাগে যাতে আমাৰ টাইমটো বাচে। তো ইয়াত চাবা 10 বুলি কওঁতে এটা শূন্য আছে। তো যদি আমি 10ৰে পূৰণ কৰিছোঁ তে দশমিকটো এটা ঘৰ আগুৱাব, মানে এটা ঘৰ এইফালে যাব। যদি ইয়াত দুটা শূন্য থকা ন তো দশমিক ইয়াৰ পৰা দুটা ঘৰত যাব, এঘৰ দুঘৰ, মানে ইয়াত আহিব। মোৰ কথাটো ভালকৈ বুজিবা। যিহেতু 10 বুলি কওঁতে ইয়াত 1ৰ লগত এটা শূন্য আছে, মানে দশমিকটো এঘৰ আগুৱাব হৈ আছে, মানে ইয়াৰ পৰা উঠি এইখিনিত আহিব। যদি ইয়াত দুটা শূন্য, অৰ্থাৎ যদি 100ৰে পূৰণ কৰাহেঁতেন তো দুঘৰ আগুৱাব, মানে ইয়াৰ পৰা উঠি এঘৰ দুঘৰ এইখিনি জেগাত আহিব। বুজি আছোঁ। তো যিহেতু আমাৰ এটা শূন্য আছে গতিকে আমাৰ দশমিকটো কেইটা ঘৰ খোজকাঢ়ি আগত যাব, এটা ঘৰ। সি ইয়াৰ পৰা উঠি আহি সি ধুনীয়াকৈ আহি এইখিনি জেগাত বহিব। অৰ্থাৎ তেতিয়া আমি আৰু 0 পইণ্ট ক'ব নালাগে, তেতিয়া আমি ক'ব লাগিব এইখিনি বাদ দি 6.666। আৰু যদি দুটা শূন্য থকা নাই তেতিয়া আমি ক'লোহেঁতেন
66 পইণ্ট, কাৰণ তেতিয়া পইণ্ট দুটা ঘৰ মানে এঘৰ দুঘৰ ইয়াত আহি যাব, তেতিয়া আমি ক'ব লাগিব 66.666। এতিয়া যিহেতু আমাৰ এটা শূন্য, গতিকে এইটো ইয়াৰ পৰা উঠি যেতিয়া এইখিনিত আহিব, আমি পিছৰখিনি জিৰ'খিনি ক'ব নালাগে, আমি ক'ম 6.666, যিমান লিখোঁ আৰু আমি 6.666 দুবাৰ লিখোঁ, তিনিবাৰ লিখোঁ, এইটো আমাৰ ইচ্ছা হৈছে। এইটো আমি বনাই দিম সমীকৰণ 2। এইটো হৈ গ'ল। এতিয়া আমাৰ নেক্সট কাম কি হ'ব, এতিয়া এইখিনিলৈকে বুজিছোঁ ভালকৈ। তে ইয়ালৈকে কৰি হোৱাৰ পিছত আমি কি কৰিম, সমীকৰণ 2ৰ পৰা সমীকৰণ 1টো বিয়োগ কৰি দিম। 2 বুলি কওঁতে এই গোটেইখিনিক আমি 2 বুলি কৈছোঁ, 1 বুলি কওঁতে এই গোটেইখিনিক আমি 1 বুলি কৈছোঁ। 2ৰ পৰা আমি 1টো বিয়োগ কৰিম, মানে তলৰ পৰা ওপৰটো আমি বিয়োগ কৰিম। আৰু মনত ৰাখিবা, যদি কেতিয়াবা যদি 6 দৰকাৰ হয়, আমি 6 আমি ল'ব পাৰিম, কাৰণ 6টো অসীমলৈ আছে, শেষ হোৱা নাই। ক'ৰবাত দুটা পাতিম, ক'ৰবাত যদি 3টা আছে, গম পাইছা? ধৰা ইয়াত ধৰা 3টা আছে, ধৰা ইয়াত কেতিয়াবা 2টা থাকিব, তো আমি নিজ ইচ্ছামতে আমি আৰু এটা দি দিব পাৰিম, কাৰণ যিটো এটি অসীমলৈ আছে না। আচ্ছা, এইখিনি বুজিলে হ'ল। যে এতিয়া আমি সমীকৰণ 1 আৰু 2 পোৱাৰ পিছত আমি কি কৰিব লাগিব, 2ৰ পৰা আমি 1টো কি কৰিম, মাইনাছ কৰিম। এতিয়া আমি কি কৰিম, সমীকৰণ 2 - 1 কৰি এইটো আমি সমীকৰণ 2ৰ পৰা 1টো কি কৰি দিম, মাইনাছ। কেনেকৈ মাইনাছ কৰে, 2 বুলি কওঁতে 2খিনি ওপৰত আহিব, 1 বুলি কওঁতে 1ৰখিনি তলত আহিব, মানে 2ৰ যিখিনি লাইন আছে 10xৰ পৰা ইয়ালৈকে, এইখিনি ওপৰত থাকিব, আকৌ 1ৰ এইখিনি যিখিনি আছে এইখিনি তলত থাকিব, তাকে আমি বিয়োগ কৰি দিম। এইটো যিহেতু প্ৰথম 2 লিখা হৈছে, গতিকে 2 লাইনটো পাতিম। কিমান আছে, 10x = 6.666 ... আৰু লিখিব পাৰিম। তাৰপিছত ইয়াৰ তলে তলে আনিম 1টো কি আছে এইখিনি, এই লাইনটো 1 বুলি কৈছোঁ, মই ধুনীয়াকৈ লিখি থৈ দিছোঁ সমীকৰণ 1 বুলি, চিধা চিধি। তে কি আছে, x সমান চিন 0.666 ... এইটো ঠিক আছে। যিহেতু বিয়োগ কৰিম, এতিয়া চোৱা বিয়োগটো ভালকৈ বুজি যাব। অংকটো বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো। ক্লাছ 9ত 2 মাৰ্কৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট, আৰু 2 মাৰ্কত নাহিলেও MCQত হ'লেও আহিব, মানে কনফাৰ্ম ধৰি থোৱা এই নিয়মটো এটা আহিবই, যে 0.6 বাৰ এইটোৱে আহিব, মোৰ সেইটো কোৱা নাই, এই টপিকটো আহিব। এতিয়া বিয়োগটো চাম, ওপৰত আছে 10টা x, তলত আছে এটা x। তো 10টা xৰ পৰা যদি আমি এটা x বিয়োগ কৰোঁ, তে আমাৰ কেইটা x থাকিব, 9টা x। সেইটো গম পাই গৈছোঁ না, ওপৰত 10টা x, তলত এটা x বিয়োগ কৰিব কৈ আছোঁ। তো 10টা xৰ পৰা যদি মই এটা x বিয়োগ কৰোঁ, কেইটা x থাকিব, 9টা x। এইফালে সমানৰ চিধা চিধি সমান চিধা আহিব, এইফালে বিয়োগ কৰা, 6ৰ পৰা 6 গ'লে কিমান আহিব, 0। 0টো পাতিব নালাগে পিছফালে, 6ৰ পৰা 6 গ'লে কিমান থাকিব, 0। বা দেখাই দিছোঁ, 6ৰ পৰা 6 গ'লে 0, 6ৰ পৰা 6 গ'লে 0, 6ৰ পৰা 6 গ'লে 0, দশমিকৰ চিধা চিধি আহিব দশমিক, 6ৰ পৰা 0 গ'লে 6। এইটো মানে এইফালে আছে 9x, আৰু এইফালে আমাৰ কিমান হ'ব, 6.00, মানে আমি জানো যে পইণ্টৰ পিছত 0ৰ কোনো কাম নাই, অৰ্থাৎ 6.00 নাপাতি আমি কিমান পাতিব পাৰিম, 6 বহাব পাৰিম, হয়নে? আমি জানো যে পইণ্টৰ পিছত 0ৰ কোনো কাম নাই, গতিকে পইণ্টৰ পিছত যদি 0 ওলায়, আমি পইণ্ট আৰু 0 বাদ দিব লাগিব। এতিয়া আমি ইয়াত কি কৰিম, আমি গম পাইছোঁ 9x বুলি কওঁতে 9টো xৰ লগত পূৰণ হৈ আছে, নহয় জানো? তে এই 9xৰ পৰা যদি আমি কেৱল xটো ৰাখি দিওঁ, তে 9টো পূৰণ হৈ আছে। ইয়াত 9 আৰু x আছে, তাত 9 আৰু xৰ পৰা যদি মই কৈ আছোঁ xটো ৰাখিম, তো ইয়াৰ মতলব মানে মই 9টো নাৰাখোঁ। তে মই 9টো নাৰাখিলে 9 সেইফালে যাবগৈ, কাৰণ আমাৰ দুটা ঘৰ, বাওঁফাল আৰু সোঁফাল। যদি মই বাওঁফালে 9টো নাৰাখোঁ, তে 9ৰ এটাই ৰাস্তা আছে, সি সোঁফালে যাব লাগিব। আৰু যোৱাৰ নিয়মকেইটা কি, যদি 9 এইফালে যদি পূৰণ হৈ আছে, সি সেইফালে গ'লে ক'ত যাব লাগিব, হৰণত যাব লাগিব। গতিকে আমি ইয়াৰ পৰা কি কৰিম, xটো ৰাখি দিলোঁ, আৰু আমি সদায় ইয়াৰ পৰা xটোৱে ৰাখিব লাগিব। তো সমান, সেইফালে কিমান আছে, 6, আৰু যিহেতু মই 9 নাৰাখোঁ, গতিকে 9 পূৰণ হৈ আছে, ক'ত যাবগৈ, হৰণত। এইটো হৈছে। এতিয়া আমি কাটাকুটি কৰি দিম, কেইৰে গৈ আছে, 3ৰে গৈ আছে, চোৱা, 3 × 2 = 6, 3 × 3 = 9। তে আমাৰ xৰ মান কিমান হৈ গ'ল, 2/3। এইটোৱেই ঠিক আছে। এইটোৱে আছিল আজিৰ কমন অংকটো ক্লাছ 9ৰ। এতিয়া এইটোৱে যদি MCQত আহে, তাকে আমি ইমানখিনি কৰি ওলাব লাগিব, নে ইয়াৰ কিবা শ্বৰ্টকাট নিয়ম আছে? তো ইয়াৰ উত্তৰটো হৈছে, ইয়াৰ শ্বৰ্টকাট নিয়ম এটা আছে, সেই নিয়মটো চোৱা। মই ছেইম প্ৰশ্নই যদি 2 মাৰ্ক বা 3 মাৰ্কত আহে, তোমালোকে গোটেইখিনি কৰিব লাগিব। আৰু যদি MCQত আহে, তে মই ইয়াৰ শ্বৰ্টকাট নিয়ম এটা শিকাই দিওঁ,
তোমালোকে এই ছাইডতে চোৱা ধৰি লোৱা আমাক কৈছে 0.6 বাৰক P/Q আহি প্ৰকাশ কৰিব লাগে আৰু ইয়াৰ 4টা অপশ্যন আমাক দি দিছে অপশ্যন এ অপশ্যন বি অপশ্যন চি আৰু অপশ্যন ডি তো আমি MCQত কেনেকৈ কৰিম প্ৰথমতে আমি অংকটো কৰিবলৈ আমাক লাগিব এটা ভগ্নাংশৰ চিন এইটো তো আমি চাব লাগিব ভালকৈ বুজা যে এই আঁচটো কেইটা অংকৰ ওপৰত আছে যদি চোৱা মই MCQৰ কাৰণে বুজাই আছোঁ এইটো মই MCQত যদি আহে তো আমি ইমানখিনি টাইম ৱেষ্ট নকৰি আমি অলপ সময়ৰ ভিতৰতে আমি কেনেকৈ অংকৰ উত্তৰটো উলিয়াব পাৰোঁ আমি এইটো চাম পাৰোঁ তো আমি চাওঁ যে MCQত কেনেকৈ হ'ব তো প্ৰথম আমাৰ এই ভগ্নাংশৰ চিনটো দি ল'ব লাগিব পিছত আমি চাম যে এই আঁচটো কেইটা অংকৰ ওপৰত আছে যদি আঁচটো এটা অংকৰ ওপৰত আছে তাৰ তলত আমি দিব লাগিব 9 যদি আঁচটো দুটাৰ অংকৰ ওপৰত থাকে তাৰ তলত আমি দিব লাগিব 2টা 9 যদি এই আঁচটো 3টা অংকৰ ওপৰত থাকে তাৰ তলত আমি দিব লাগিব 3টা 9 ক্লিয়াৰ বাৰে কওঁ MCQত কৰিবৰ কাৰণে আমি চাব লাগিব যে আঁচটো কেইটা অংকৰ ওপৰত আছে যদি এটা অংকৰ ওপৰত আছে আমি তলত কেইটা 9 দিব লাগিব আৰম্ভ কৰিব লাগিব 9ৰে এটা 9 দি ইয়াত কিন্তু নিয়ম বেলেগ আছিল ইয়াত মই ইয়াত কি কৈছিলোঁ যে এটা অংকৰ ওপৰত থাকিলে 10ৰে পূৰণ কৰিম দুটাত 100ৰে তিনিটাত 1000 কিন্তু MCQৰ নিয়মটো আকৌ বেলেগ ভালকৈ বুজা যে যদি এই বাৰটো এটা অংকৰ ওপৰত থাকে আমি তলত প্ৰথম কেইটা 9 দিব লাগিব এটা 9 যদি দুটা অংকৰ ওপৰত থাকে আমি তলত কেইটা 9 দিব লাগিব দুটা 9 তিনিটা অংকৰ ওপৰত থাকিলে আমি তলত কেইটা 9 দিব লাগিব তিনিটা 9 তো যিহেতু এই বাৰটো এটা অংকৰ ওপৰত আছে গতিকে আমি তলত কেইটা 9 দিব লাগিব এটা 9 তলৰ কাম শেষ ওপৰত চোৱা 0.6 বাৰ মানে কাৰ ওপৰত আঁচটো আছে 6ৰ ওপৰত 0ৰটো কোনো কাম নাই না 0 পইণ্ট বুলি ক'লে 0ৰ কোনো কাম নাই মানে 6 ওপৰত আছে না আঁচটো কাৰ ওপৰত আছে বাৰটো 6ৰ ওপৰত গতিকে আমি ওপৰত 6 লিখি দিম সেইটো ভালকৈ বুজা আঁচটো এই বাৰটো যাৰ ওপৰত থাকিব ওপৰত আমি তাক লিখি দিলেই হ'ল এতিয়া কাটাকুটি কৰি দিয়ে 3 2 6 3 3 9 তো আমাৰ উত্তৰ কিমান হ'ব 2/3 চ' চেম উত্তৰ ইয়াতো ইমানখিনি কৰি আহি 2/3 ওলাইছে ইয়াতো 2/3 কিন্তু 2 মাৰ্কত আহিলে যদি আমি এইখিনি কৰোঁ এইটো আমাৰ ভুল দিব গতিকে 2 মাৰ্কত বা 3 মাৰ্কত আহিলে আমি এইটো নিয়ম ফ'ল' কৰিব লাগিব আৰু যদি এইটো MCQত আহে তে আমি সময় বচাবৰ কাৰণে আমি এইটো নিয়ম ফ'ল' কৰিব লাগিব হৈছে এইটো আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ এই ভিডিঅ' তোমালোকৰ অলপ হ'লেও লাভ হ'ব